অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ ব্যতিক্ৰমী প্ৰচেষ্টা ভূগৰ্ভৰ জল সংৰক্ষণ আৰু কৃত্ৰিম বান প্ৰতিৰোধক লৈ নতুন সম্পৰীক্ষা বৰষুণৰ পানীৰে দূৰ কৰিছে খোৱা পানীৰ সমস্যা কম খৰচতে কম গভীৰতাতে উপলব্ধ হৈছে পানী গুৱাহাটী মহানগৰীৰ অন্যতম সমস্যাসমূহৰ ভিতৰত খোৱা পানীৰ সমস্যাই শেহতীয়াকৈ জুৰুলা কৰিছে মহানগৰবাসীক কিছু অঞ্চলত ভূগৰ্ভৰ জলস্তৰ তললৈ যোৱাৰ ফলত পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে মহানগৰীৰ বহু লোকে শ হাজাৰ ফুট গভীৰতালৈ বৰিং স্থাপন কৰিও পানী লাভ কৰা নাই মানুহে এনে পৰিস্থিতিৰ মাজতে মহানগৰবাসীৰ বাবে এক আশাব্যঞ্জক খবৰ কঢ়িয়াই আনিছে অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ কাৰ্যালয়ে আয়োগৰ সচিব তথা অৱসৰপ্ৰাপ্ত IAS বিষয়া অশোক কুমাৰ বৰ্মনে নিজা চিন্তা আৰু প্ৰচেষ্টাৰে আয়োগৰ কাৰ্যালয়তে শেহতীয়াকৈ স্থাপন কৰিছে বৰৱেল প্ৰায় 2.5 লাখ টকা খৰচ কৰি স্থাপন কৰা হৈছে 226 ফুটৰ বৰৱেলটো আসলতে 2018 চনতে আয়োগৰ চৌহদত স্থাপন কৰা হৈছিল 830 ফুট গভীৰতাৰ বৰিং কিন্তু 3-4 বছৰৰ পাছত জলস্তৰ নিম্নগামী হোৱাত পানীৰ সমস্যাত ভুগিছিল আয়োগৰ কাৰ্যালয় প্ৰতি মাহে কিনিবলগীয়া হৈছিল 20 পৰা 25 হাজাৰ টকাৰ পানী মই ইয়ালৈ জইন কৰাৰ পিছত আমাৰ ইয়াত এই বিল্ডিংটোৰ যেটো মানে আসাম ইলেক্ট্ৰিচিটি ৰেগুলেটৰী কমিশ্যন অফিচ তো অফিচটোৰ মানে ইতিমধ্যে মানে যেটো বৰৱেল আছিল হেতু শুকাইছিল তো শুকাৰ ফলত আমি পানী বাহিৰৰ পৰা কিনি আছিলোঁ আৰু প্ৰায় মাহে আমাৰ প্ৰায় 22-23 হাজাৰ মান টকা মানে পানী কিনত খৰচ হৈছিল কিন্তু বৰ্তমানৰ সচিব অশোক কুমাৰ বৰ্মনে নিজা প্ৰচেষ্টাৰে স্থাপন কৰে এই বৰৱেল আয়োগৰ কাৰ্যালয় চৌহদত পৰা বৰষুণৰ পানী নলাৰে বুৱাই আনি জল সংৰক্ষণৰ ব্যৱস্থা কৰা হয় এনেকৈ আৰু এই ব্যৱস্থাৰ বাবে এতিয়া মাথো 226 ফুট গভীৰতাতেই পানী লাভ কৰে আয়োগৰ কাৰ্যালয়ে পুৰণা বৰৱেলটো 830 ফিট আছিল 830 ফিটটো শুকাল গতিকে মোৰ আইডিয়াটো আহিলে যে আমি যদি ৰিচাৰ্জ কৰোঁ বৰষুণৰ পানীখিনি যদি বৰৱেলটো যদি সোমাই দিওঁ আৰু ইতিমধ্যে যিখিনি মানে আমি যেতিয়া খান্দিলোঁ তেতিয়া বালি লেয়াৰ যিবিলাক আছিলে সেইবিলাক সব শুকোৱা মাজৰ বালি লেয়াৰবিলাক তো মই সেই বালি লেয়াৰত কিছুমান ফিল্টাৰ বহাই দিলোঁ দি পেলাই মানে বৰৱেলটো নতুনকৈ আৰম্ভ কৰিলোঁ দি পেলাই বৰষুণৰ সমস্ত পানী আমাৰ মানে বহু বেছি প্ৰায় 10,000 স্কুৱেৰ ফিট চাদৰ মানে পৰিসৰ আছে আৰু কেম্পাছো ডাঙৰ গতিকে সমস্ত পানীখিনি আমি বৰৱেলটোৰ কাষত আমি ফিল্টাৰ কৰি নি সোমাইছোঁ ডাইৰেক্টলি সোমাই দিয়া নাই পানী এতিয়া 226 খান্দাৰ পিছতেই পানী আহিছে আৰু প্ৰচুৰ পানী আছে সচিব বৰ্মনৰ মতে এই ব্যৱস্থাই কেৱল পানীৰ সমস্যাই দূৰ নকৰে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যাও দূৰ কৰিব পাৰিব প্ৰথম কথা যেটো গ্ৰাউণ্ড ৱাটাৰ তললৈ নামি গৈ আছে সেইখিনি গ্ৰাউণ্ড ৱাটাৰখিনি উঠি আহিব সকলোৱে যদি কৰোঁ এনেদৰে আৰু এটা উপায় হ'ব কি যেটো আৰবান ফ্লাডিং আমাৰ গুৱাহাটীত বানপানীৰ যেটো আৰবান ফ্লাডিঙৰ আমাৰ সমস্যা আছে সেইটো নোহোৱা হ'ব আপোনাৰ কথাটো হ'ল মোৰ চাদৰ ওপৰৰ পানীখিনি বা কেম্পাছৰ পানীখিনি যদি মোৰ নালালৈ নাযায় সেই নালাৰ পৰা মানে 10 মিনিটৰ বৰষুণ হ'লে ভৰলু আৰু বাহিনী নদী মানে উঠি আহে এইকাৰণে যে সকলোৰে ঘৰৰ পানী কাৰণ সকলোৱে এনেকৈ পকা কৰি দি দিছে মানে কোনো এটুকুৰা পানী গ্ৰাউণ্ড ৱাটাৰ মানে ভিতৰলৈ নোসোমায় গতিকে আৰবান ফ্লাডিংটো একদম সমলি নোহোৱা হ'ব সকলোৱে যদি আমি কৰোঁ সচিবগৰাকীৰ মতে এনে ব্যৱস্থা গ্ৰহণ কৰিলে অদূৰ ভৱিষ্যতে মহানগৰীত দূৰ কৰিব পৰা হ'ব খোৱা পানীৰ লগতে কৃত্ৰিম বানৰ সমস্যা কেমেৰা পাৰ্চন ৰাকেশ বৈশ্যৰ সৈতে বশিষ্ঠ দেৱ ফুকনৰ ৰিপৰ্ট NKTV+